তেতিয়া সমস্ত ত্ৰিভুৱন দৌৰি 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 এটা সময়ত দুৰ্বাসা আহি পেলাই ভগৱান কৃষ্ণৰ চৰণত পৰিছিল। ৰাহিমা মধুসূদন, হে মধুসূদন, তুমি মোক ৰক্ষা কৰা। কিয়? যে তোমাৰ সুদৰ্শনক তুমি কোৱা, নহলে এই মোক কাটি টুকুৰা কৰিব। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে মই আকৌ একো ক'ব নোৱাৰিম, তুমি যিজন মোৰ ভক্তক অপমান কৰিছা তেওঁৰ ওচৰলৈ যোৱা, তেওঁ যদি ক্ষমা কৰি দিয়ে তেতিয়াহ'লে মোৰ সুদৰ্শনে দুৰ্বাসা পুনৰ উভতি আহি পুনৰ ভগৱানৰ ভক্ত অম্বৰীষক তেওঁ কি কৰিছে, প্ৰণিপাত জনাইছে, অপৰাধ লাগিছে। তাৰপিছত সেইকাৰণে কোনো কাৰণত গুৰুসকল কোনো ভক্তৰ কাৰ্যত কেতিয়াও নিন্দাসূচক বাক্য কেতিয়াও দিব নালাগে। মই যিটো মাৰ্গেৰে গৈ আছো এইটোৱেই শুদ্ধ সৎ ৰাস্তা, বাকী অন্যসকলে যিটো ৰাস্তাৰে গৈ আছে সেইটো শুদ্ধ সত্য নহয়, এনেকুৱা মনোবৃত্তি কেতিয়াও ল'ব নালাগে। ভগৱানক কোনে কেনেকে ভজনা কৰি পাইছে এই কথা আপুনি মই নাজানো। ভাৰতবৰ্ষত আজিৰ তাৰিখত এটা বিশেষ অনুষ্ঠান চলি আছে, আপোনালোকে সকলোৱে জানে, শুনি আছে। তীৰ্থৰাজ প্ৰয়াগত কুম্ভ মেলা চলি আছে। এই মুহূৰ্তত কেতিয়াৰ পৰা আৰম্ভ হৈছে? মাঘৰ সংক্ৰান্তিৰ পৰা, অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কুম্ভ মেলা আৰম্ভ হৈছে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ মেলা সমাপ্ত, প্ৰায় ৪৫ দিনীয়া এটা পৰিক্ৰমা। তাত সমগ্ৰ ভাৰতবৰ্ষৰ ঋষি মুনি ভক্ত সন্ন্যাসী সকলোবিলাক তাত গৈছে, তাত গৈ আছে। তাত গোটেই কেইদিন তাত থাকিব তেওঁলোক, স্নান পান কৰি তেওঁলোকৰ সাধনা। এইটোক কল্পবাস বুলি কয়, কল্পবাস ব্ৰত বুলি কয়। কল্পবাস মানে হ'ল যে কলি যুগৰ বয়স হ'ল ৪,৩৫,০০০ বছৰ, দাপৰ যুগৰ বয়স ৮,৬৪,০০০, মানে কলি দুগুণ। ত্ৰেতাৰ যুগৰ বয়স দাপৰৰ দুগুণ, সত্য যুগৰ বয়স ত্ৰেতাৰ দুগুণ। এই গোটেইখিনি বয়স লগ কৰিলে এক মহাযুগ বোলে। এনেকুৱা ১০০০টা মহাযুগক এক কল্প বোলে। অৰ্থাৎ কুম্ভ মেলা সেই ৪৫ দিনীয়া পৰিক্ৰমা যিসকলে কল্পবাস কৰিব, তাত তেওঁলোকে নিজৰ নিজৰ যিসকলে সাধনা কৰিব, সেই সাধনাত এক কল্প সাধনা কৰাৰ যিমান পুণ্য ফল তাত প্ৰাপ্ত হয়। বহুতে প্ৰশ্ন কৰে যে তাত কি কৰিব গৈ পেলাই, তাত কিবা নিৰ্দিষ্ট ধৰ্ম সাধন কৰাৰ ব্যৱস্থা আছে নেকি? নাই। তাত প্ৰত্যেক ভকতে নিজৰ নিজৰ যি সাধনা আছে সেয়া কৰি লোৱা, কোনেও কাকো বাধাও নিদিয়ে, কোনেও কাকো জোৰ জুলুম নকৰে। শৈৱসকলে গৈ তাত শিৱ আৰাধনা কৰিব, বৈষ্ণৱসকলে গৈ বৈষ্ণৱৰ আৰাধনা কৰিব, কৰ্মকাণ্ডীসকলে পূজা পাতল কৰিব। আৰু এইবাৰ সৌভাগ্যমৰ্মে অসমৰ পৰা এটি দল কুম্ভ মেলালৈকে আমন্ত্ৰিত। তালে আমন্ত্ৰণ মানে কোনেও তাত আমন্ত্ৰণ কৰিব নালাগে, আচলতে নিজে যাব লাগে। আৰু ভালেমান উত্তৰ পূৰ্বাঞ্চলৰ ভোটাধিকাৰটো প্ৰমুখ কৰি জাতি জনগোষ্ঠীয় ধৰ্মৰ লোকসকল ইতিমধ্যে তালৈকে যাত্ৰা কৰে। সৌভাগ্যৰ বিষয়টো এইটোৱেই যে এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ, পূৰ্বপৰ মনত ৰাখিব, তাত কি কি নদী সংযুক্ত হৈছে? যমুনা, সৰস্বতী আৰু গংগা। অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল, সৰস্বতী নদীতে, সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক। আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছিল, আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতি উন্মুক্ত হৈছিল। গতিকে তিনিওটা সংগমস্থল, য'ত ত্ৰিবেণী সংগম বুলি কয়। বেণী মানে আচলতে আমাৰ আইসকলে যে চুলি গাঠে, বেণী
তাত আপোনালোকে চাবচোন চুলিখিনি তিনিটা ভাগ কৰি লয় আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেনিডাল উঠি আহে তেতিয়া আপুনি যিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকুচা চুলিহে দেখা যায়, দুটা ধাৰা দেখা যায়, তিনিটা ধাৰা দেখা যায়। ঠিক ত্ৰিবেণী সংগমতো গংগা যমুনা সৰস্বতী তিনিওটা নদী লগ লাগিছিল যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব। গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে। তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা নৃত্য প্ৰসংগ হৈ আছে, বৰগীত ভাওনা গুৰু বন্দনা মুখৰিত হৈ আছে। তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে। আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে গুৰুজনাৰ দ্বাৰা আদৰ্শ সেয়া তেওঁলোকে দেখক চাওক। উদ্দেশ্য এইটোহে আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটো তেনেকুৱা, কোনো পন্থক আজিলৈকে আমনি কৰা নাই, চবে নিজৰ নিজৰ পন্থত নিজে নিজে আগবাঢ়ি গৈছে। এইটো শ্ৰেষ্ঠ সমন্বয় আৰু এনেকুৱা বিশেষত্বতা ক'তো নাই পৃথিৱীত, কোনো ধৰ্ম ব্যৱস্থাত নাই, কেৱল আৰু কেৱল সনাতন ধৰ্ম আছে। গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয়। এইকাৰণে হয় যে এইটো পূৰ্ণ কুম্ভ বুলি কয়। এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয়। কুম্ভ মানে আচলতে কলম, কলম মানে অমৃত কলম। সমুদ্ৰ মন্থনৰ ফলত দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত খুব যুঁজ বাতৰ হৈছিল আৰু সেই টোটেল 12 দিন চলিছিল। তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা আজোৰা। আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন, আমাৰ পৃথিৱীৰ এবছৰ। সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ ডামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ তাত অতিবাহিত কৰিছিল। সেইটো হিচাপ। অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ, ইয়াত 12 বছৰ। সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকনি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল: প্ৰয়াগৰাজ তীৰ্থ, উজ্জয়ন, নাসিক আৰু হৰিদ্বাৰ। এই 4টা স্থানতে কুম্ভ মেলা হয়, অৰ্ধ কুম্ভ হয়। আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয়, উত্তৰায়ণ হয়। প্ৰভুকল উত্তৰায়ণৰ স্থিতি বহুত বেলেগ। আমাৰ ইয়াত ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে দেৱৰ্ষি নাৰদে ভক্তসকলে উত্তৰায়ণ স্থিতি পিতামহ ভীষ্মই কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ সময় তেতিয়া ওপৰলৈ ঊৰ্ধ্বগতি হ'ব, কিন্তু উত্তৰায়ণ নহয়। গতিকে হে প্ৰভুসকল, ভগৱান যে জগতৰ স্বামী, তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে, এই কথা ভাগৱতে প্ৰমাণ। গতিকে তেওঁক ইচ্ছা কৰিলে লিখি খোৱা ব্যৰ্থ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। অসমত ভাৰতবৰ্ষৰ সকলো স্থানতে বিশেষকৈ ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে, উত্তৰ ভাৰত, দক্ষিণ ভাৰত, বংগ আদি চবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকৈ নহয়। অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ। 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকে ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে 12 স্কন্ধ সমাপ্তি কৰিব লাগে। এই পৰম্পৰা অসমত চলি আছে, অবিৰত ভাগৱত পাঠ। আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষত দেখুৱাম যে আজি 20 তাৰিখটো, আজি 19 তাৰিখ, 19 তাৰিখ মানে 21 তাৰিখৰ পৰা কুম্ভত প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ মহাপুৰুষ গুৰুজনাৰ দ্বাৰা ৰচিত।
হাতে হাত ৰাখিছোঁ নিৰন্তৰ কোনো ব্যাখ্যা নহয় আমাৰ যিটো সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা আৰু গুৰুজনে তাৰ ব্যৱস্থা কৰি থৈ গৈছে সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে আৰু সেই ভাগৱত আমি পাঠ কৰোঁ হীৰা তুমি তপ পুণ্য তুমি বিদে শূন্য দেখুইতো ত্ৰিজগত কাৰ পুণ্য পকৰু চৰণত ধৰু লৈও কমুক লগত তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰে অনাথ ভকত তুমি ত্যাগ হে ভগৱান মই তোমাক প্ৰাৰ্থনা কৰিছো তুমি যিহেতু যাবা গতিকে তোমাৰ লগত মোকো লৈ যোৱা তুমি অবিহনে এই জগতখন মই শূন্য দেখো তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখো তুমি মোৰ কাৰণে সৰ্বে সৰ্বা তুমি মোৰ কাৰণে সকলো এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰিছো ভগৱান তুমি মোক লগত লৈ যোৱা তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰে অনাথ ভকত তুমি ত্যাগ সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰা সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে লক্ষ্মণ হনুমান এইসকলে সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গ'ল আজিও এটা পৰম্পৰা এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ পৰম্পৰা যে আজিও যদি ভগৱন্তৰ কথা কৰবাত চৰ্চা হয় শ্ৰৱণ কীৰ্তন হয় সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে কৃষ্ণ কথা শুনিবলৈ ৰামৰ কথা শুনিবলৈ ইমানে আকুল এইবুলি ধৰা হয় ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা এনে সৌভাগ্যৰ গৰাকী হৈছিল তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা জ্ঞান কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে মনত কৰিছে সেইকাৰণে তেওঁ কৈছে যে মই যিহেতু তুমি যিহেতু যাব ওলালা হে প্ৰভু ময়ো তোমাৰ লগত যাম তুমি মোক লগত লৈ যোৱা তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা তুমি লৈ যোৱা সম্যকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱনে ঋতু জোপাও বিষয়কো পৰিহৰে সম্য শব্দৰ অৰ্থ হ'ল উত্তম তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু ইয়াতকৈ আৰু উত্তম অমৃত কি হ'ব পাৰে জগতৰ
তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সমৰ্থ হয়। এতিয়া প্ৰশ্ন হ'ল, আমি বিলাকেওতো ভাগৱত শুনি থাকো, কৃষ্ণ কথা শুনি থাকো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? আমিতো নিৰন্তর কৃষ্ণ কথা শুনি, আমিতো বিষয় পৰিত্যাগ কৰিব পৰা নাই। ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা, ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যিধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিব। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানৱ পদত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে ৰাৱণ কিন্তু কি হৈ গ'ল, কামনাত বেছিকে উত্তম। ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ লাগে আৰু সীতাক এনেকুৱা কামনা কৰিব। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? পূৰ্বনাশাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত চিন্তা ক্ৰীড়া। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হব বুলি আমি ভবাই নাছিলো। তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পাৰা, এই কথাটো আমি ভবাই নাছিলো। আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি গৈছো। আমি যে কিবা মালিকনী, সম্পত্তিৰ মালিকনী, গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো। আমাৰ যে স্বামী আছে আমি পাহৰি গলো, আমাৰ যে সন্তান সন্ততি আছে পাহৰি গৈছো। আমাক কেৱল তোমাক লাগে, তোমাৰ গোসানী চৰণত সমৰ্পিত হবলৈ লাগে। এইটোৱে মনুষ্য জীৱনৰ সাৰ্থক। সেইকাৰণে ইয়াক পূৰ্বে কৈছিল যে প্ৰভু তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়। গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈছে। ৰাম শয়নে ভজনে স্নান স্থানে সদা সেৱা কৰোঁ আমি। তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। ৰামময়ী পিন্ধো যাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট কায়া। দঢ়ায়া সুচিত্ত কিনু বিপৰীত, তৰি বুদুষ্ট ৰমায়া। মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোমাকে সেৱা কৰিছো।
প্ৰভুসকল মনত ৰাখিব ভগৱান হ'লেও তেওঁৰতো এটা ব্যক্তিগত জীৱন আছে আমি সামাজিক ব্যক্তিবিলাকৰ আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে কিন্তু তেওঁলোকৰতো এটা ব্যক্তিগত জীৱন আছে সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে কিন্তু তেওঁৰ নিজৰ কাৰণে তেওঁ খাব শুব স্নান কৰিব দৈনন্দিন নিত্যকৰ্ম সাধন কৰিব পৰিয়াল পৰিজন লগত থাকিব এইখিনি তেওঁৰ ব্যক্তিগত জীৱন কিন্তু ভগৱান কৃষ্ণৰ যি ব্যক্তিগত জীৱনসমূহ আছিল সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল ভগৱানৰ স্নান কৰা কাৰ্য ভোজন কৰা কাৰ্য শয়ন কাৰ্য সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে হে প্ৰভু শয়নে ভোজনে স্নান মুক্ত স্থানে কেতিয়াবাতো তাকো বিধি গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল আজি আৰু মতা নহ'ল প্ৰভু শ্ৰীমন্ত শংকৰ একদম মাতি যে প্ৰভু বেয়া নাপাব মোৰ একদম জৰুৰী কাৰ্য যাব লাগে গতিকে আজিলৈ আৰু ইমানতে ভগৱানক কি ক'ব এতিয়া আপোনাৰ জৰুৰী কাম আপুনি যাবই 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাক খাব লাগে শুব লাগে পিন্ধিব লাগে আনন্দ কৰিব লাগে স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে ৰাতিপুৱা স্নান কৰি উঠি অকণমান সময় গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকণমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহোঁ মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময়ত ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনে এইখিনি সময়টো আহি পেলাই জুমুৰি দি হয় যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকে তাৰ মাজতো আকৌ সেইখিনি চিন্তা আজি কাক লগ কৰিব লাগিব কাক কি দিব লাগিব তাৰ পৰা পইচা আনিব লাগিব কাক পইচা দিব লাগিব বজাৰ কেতিয়া কৰিব লাগিব জেঞ্জোৱাৰ ওচৰলৈ কেতিয়া যাব লাগিব নাতিটোৰ কাৰণে পইচা গোট কৰিব লাগিব হেন তেন তেন সেইখিনি সময়ত আটাইকাল পৰিকল্পনা আহি আপোনাৰ তাতে ধৰি সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে একনাথ স্বামী একনাথ তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে বন্তি জ্বলাইছে আৰতি কৰিছে তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায় কি কৰিব লাগিব কিমান টকা দিব লাগিব ইত্যাদি চব চিন্তা কৰি তেওঁৰ মগজুত আহিছে তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকোঁ ৰাতিপুৱা গাটো ধুই অকণমান ভগৱানক ভজনা কৰোঁ এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰোঁ অকণমান সময় সেই ভগৱান মোক উপায় দিয়া যাতে মই অকণমান সময় বেলেগ একো চিন্তা নকৰাকৈ মই কেৱল খুব শুদ্ধ শান্ত চিত্তেৰে অকণমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰোঁ 24 ছেকেণ্ড যদি মই তোমাক ভাবিব পাৰিলে বেলেগ একো নকৰোঁ কোনোবাই দাবী কৰিব পাৰে যে মই পাৰোঁ কিন্তু কি কৰিবা নালাগে যোৱা যেনেকৈ কটাইছিলা তেনেকৈ কটোৱাগে আৰু তুমি যিহেতু মাত্ৰ 30টা দিনৰ আলহী গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে যাবাই যিহেতু আৰু পৃথিৱী এই ভোগ ভগৱতী ক'ত পাবা আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি পোক পৰুৱা গছ বিৰি সৰু ট্ৰেইন কি হয় ঠিকটো নাই যোৱা একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে পত্নীয়ে সুধিলে কি হৈছে ন আপোনাৰ কোনোদিনেতো আপোনাক এনেকে দেখা নাই তেওঁ একো মাথা নাই চিধা ৰুমৰ ভিতৰলৈ গৈছে গৈ বহি আছে পত্নীয়ে গৈ আৰু কাষত কিবা ডাঙৰ ঘটনা ঘটিলে নেকি টকা পইচা কিবা আমাৰ হেৰালে নেকি কোনোবাই কিবা লৈ গ'ল নেকি কোম্পানীত কিবা লছ হ'ল নেকি বেপাৰত কিবা বিসংগতি হ'ল নেকি
কি হৈছে কওকচোন স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তিবিলাক দিলা এতিয়া মোৰ ওচৰৰ পৰা যোৱা মই অকণমান শান্তিৰে গোটেই জীৱন কেৱল এইবোৰে কৰিম তোমাক অকণমান আঁতৰি দিলা মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে উপায় যাচোন যা সুধগে এইবাৰ ল'ৰাকেইটা আহিছে দেউতা কি হৈছে তোমাৰ কোৱা আমাক কোৱা আমি আছো ন একো কোৱা তোমাৰ কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী এই পৃথিৱীত কোনে ক'লে বোলে একনাথ দলাই কৈছে হয় নেকি তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো কলিয়ে আহিছে গতিকে এই 30টা দিন মই যিটো পৃথিৱীৰ আলহী গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমাক আজিৰ পৰা মই সকলো মোৰ ব্যৱসায় বাণিজ্য টকা পইচা হাঁহ সম্পত্তি যি আছে সকলো তোমালোকক দি দিলো তোমালোকে চবে ভগাই ভগাই যেনেকে মিলে লৈ ল'বা মোক আৰু একো নুসুধিবা মই য'ত যি লিখি দিব লাগে চব লিখি দিছো চহী কৰি দিছো তোমালোকে চব লৈ যোৱা মই নাই বুলি ধৰি লোৱা আৰু মোক এইবোৰ কথা নকবা এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে 30টা দিন কেনেকে অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰে নিৰ্দিষ্ট সময়ত উঠি আহে স্নান পান কৰে কিবা অকণমান খাই আকৌ তাতে যায় 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে পৰীক্ষাৰ সকলো যোগাৰ হৈছে সমৰি বমৰি চোতালত দিনাই দিনাই কান্দিছে ৰাতি কাইটি যাৰ যি হয় ল'ৰা মোক কৰিছিলে তমুক কৰিছিলে আজি তই যাবি আমি কেনেকে থাকি এইটো কান্দন চবেই কান্দে তই গলি আমি কেনেকে থাকিম কিন্তু চবে থাকেই আৰু কোনো নথকাকে আছে কোনোবা গ'ল বুলি কোনোবা নাথাকে নেকি আগৰ নিচিনাকে থাকে কিন্তু অকণমান সময়ৰ আবেগ কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনো আজিলৈকে নুই কৰিব নোৱাৰে দেখিলে যে 30 দিন পাৰ হৈ গ'ল তেওঁতো নমৰিলে 31 দিনৰ দিনাও নমৰিলে তাৰপিছত সকলো গতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল লৈ আহিলে মাতি তেওঁ আহি বোলে আপুনি কৈছিলে এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত বোলে ক'ত আছে তেওঁ বোলে তাতে ধ্যানত তেওঁ গ'ল গৈ কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা বোলে বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল মই সেইকাৰণে তোমাৰ ওচৰলৈ যাওঁ বোলে 30 দিন পাৰ হৈ গ'ল নেকি বোলে পাৰ হৈ গ'ল আৰে তো মইতো মৰা নাই যে মইতো মৰিব লাগিছিল বোলে নহয় তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি আচলতে মই তোমাক কৌশলটোহে দিছিলো ময়ো নাজানো তুমি কেতিয়া মৰিবা কোনে জানে কোন মৰিবা মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা যে এই যে তুমি চব বাদ দি পেলালা আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো বিশেষকে সকলো পিতৃ নহয় আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে তেওঁলোকৰ দৃষ্টি নীতি পাৰিব জানো নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে এৰি দিবলৈ নোখোজে ইয়াৰ মূল কাৰণটো হ'ল কি মমতা মোহ সৰুৱে আছে নাজানে ক'ত পাৰিব যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় বহুত মানুহে কয় যে এতিয়া দিন আৰু মোৰ ৰিটায়াৰটো লৈ ল'বলৈ দিওঁ আৰু মাত্ৰ কেইমাহমান আছে তাৰপিছত মই এনেকে নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব এটা ৰিটায়াৰৰ আগে মানুহজনটো আহিছিলেই নামঘৰলৈ এতিয়া ৰিটায়াৰৰ পিছত আপুনি তাকো নেদেখে কিছুমান এইটো অৱস্থা কিহৰ কাৰণে যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয় তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময় কিন্তু তেওঁ নলয় কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে কিন্তু তেওঁ কাইলৈ পৰহিলৈ যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব ল'ব সেইকাৰণে সেই প্ৰভুসকল মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম
এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ যিটো ব্ৰহ্ম পদ পাৱন প্ৰভু কোনো কাহাৰো আছে বিঘ্নে। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰপিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাসকল যে জন্ম মানে বন্ধন নহয় আৰু মৃত্যু মানে মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে ঈশ্বৰ অংশ জীৱ অবিনাশী অমল চেতনা। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবো যে আমি জন্ম হলো মানে বন্ধনত পৰি গলো, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হল মহামুনি সুখদেৱ। সুখদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে সুখদেৱৰ শৰীৰত কিঞ্চিত মায়াৰ প্ৰভাৱ নাছিল। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো সুখদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা সুখদেৱ প্ৰভাৱান্বিত হৈছে। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ আছে। ঠিক তেনেকে মৃত্যু হল মানে এটা জীৱ মুক্ত হল এনে নহয়। মুক্ত কেতিয়া হব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনা। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুক্তিৰ হৈ পাত্ৰ। হীৰা আমি মহামূঢ় গৃহবাসী কুকে সংগ লয়া ভকত তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰি বুধুয়া তজু গোপাল পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত। তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগ। আমি গৃহবাসী লোকে, উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী লোকত আছো, আমাৰ পত্নী আছে, পুত্ৰ আছে, গৃহ আছে, সংসাৰ আছে, পৰিয়াল পৰিজন সকলো আছে। এই সকলোবিলাকৰ মাজত থাকিও, গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম, এই বুলি আমাৰ বিশ্বাস আছে। এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন দৰকাৰ। হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনেকে আছিল চিত্ত। চৰণ সত্ৰৰ ছায়াকে বৈ সিটো এৰাইতো তাপ হেন পাও এৰি খনে কুনি জীৱ সংগে নিয়ম
বাপ বাসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকৈ তেওঁৰ শৰীৰটো প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটো যিধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈছে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটো তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া সি নিজৰ শৰীৰটো উতলা পানীৰ লগত ৰাখিব পৰাকৈ সামৰ্থ্যৱান কৰি তুলিব আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটোৱে সেই শক্তিখিনি হেৰাই এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমি বিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকৈ সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকৈ এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটো বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এক পুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনি পুৰা সংসাৰৰ জুই এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাক বহুত ভাল আছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একোটা জুই গোবিন্দ মিশ্ৰই সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰে কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা হে অৰ্জুন বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে একো একোগৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকৈ তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায় সহনশীল শক্তিটো তেওঁ নাইকিয়া আৰু তাৰ পৰা ওলাই আহিব পৰা সামৰ্থ্য নাই যিটো জাগতিক জগতৰ নিয়ম সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতে নাতে মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকৈ থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালীক যি জন্ম দিছে তাক পালন পোষণ নকৰাকৈ থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাক বিলি যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰোঁ ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰোঁ
পুত্ৰ কন্যাক সমৰ্থবান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰোঁ, ঈশ্বৰ সাধনৰ কাৰণে, নাম সাধনৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰোঁ। ভাৰ্যাগৰাকীক সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে, সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনৰ কাৰণে কোনো পুৰুষে নকৰে। যদি কৰে তেওঁলোক মহাপুৰুষ হৈ যাব। এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিল। তুলসীদাসৰ নাম আজি আমি নল'লো নহয়। আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত, প্ৰবল শাস্ত্ৰজ্ঞ বিদ্বান, যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁ বিৰচিত কৰে ৰামচৰিত মানস। মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল, ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল, শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল। কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল। ইয়াৰ কাৰণটো কি? যে ইমানবিলাক শক্তি, ধন জন, সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল। শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও হেৰি নকৰে, মানে তাক স্খলন নকৰে। ৰামচন্দ্ৰকে ইচ্ছা কৰিলে একেবাৰে সৰুতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন, নাই কৰা। ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে। তাক দুৰ্গতিৰ কথা কোৱা হৈছিল যে দুৰ্গতি কি তুমি চোৱা। এই সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি, আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয়, তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীক আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা, তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয়, তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয়, তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে, তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে। তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত, যে এজন IIT মুম্বাইৰ পৰা এৰস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত আহি তেওঁ আহিছে। তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা, কিন্তু তেওঁ সেই সময়ত মুম্বাই IIT এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ, কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে। উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল, তেওঁ সাধনাখিনি ক'ত লগাইছিল তেওঁ ভালকৈ জানে। গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি, ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব, সেইটো ডাঙৰ কথা। অৱনীকি চাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰে কৰিলে নাই, গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে, বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলেহেঁতেন, তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন। ৰাখিলে কি হ'লহেঁতেন? সিমানতে